ঠেলামৰা আৰক্ষী থানা এলেকাৰ কমাৰ চুবুৰী দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত। ইয়াকে লৈ ঠেলামৰা আৰক্ষী থানা এজাহাৰ দাখিল কৰে চুৰুজ আলীয়ে। উল্লেখ্য যে বিগত বহুদিনৰ পৰাই ঠেলামৰা ৰাজচক্ৰ এলেকাৰ কমাৰ চুবুৰী গাঁৱত আব্দুল আৱাল আৰু চুৰুজ আলীৰ মাজত এডোখৰ ভূমিক লৈ সংঘাত চলি আছিল। বৰ্তমানে এই ভূমি আইনৰ মজিয়াত বিচাৰাধীন। যদিও কেইগৰাকীমান যুৱকক লগত লৈ উক্ত বিবাদমান ভূমিত প্ৰৱেশৰ চেষ্টা কৰে আব্দুল আৱাল ওৰফে ভাইটি নামৰ লোকজনে। ফলত উক্ত স্থানত দুই ফৈদৰ মাজত সৃষ্টি হয় সংঘাত। উক্ত ঘটনাৰ খবৰ পাই ঠেলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে আব্দুল আৱাল আৰু চুৰুজ আলীক থানালৈ মাতি আনি তদন্তৰ বাট ৰাখিছে ঠেলামৰা আৰক্ষীয়ে। ইফালে আব্দুল আৱালক বিবাদমান ভূমিত প্ৰৱেশৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ অহা কেইজনমান যুৱকক তদন্তৰ বাবে থানালৈ আনিছে ঠেলামৰা আৰক্ষীয়ে। এইটো খুব দুখৰ কথা আৰু আমি মোৰ মিছেছৰ নামত থকা মাটিডোখৰ দখল কৰিবলৈ যাওঁতে আজি এনেকুৱা কিবাকিবি ধৰক তাত মোক মাৰপিটো কৰাৰ আৰু ভয় ভাবুকি কিছুমান ভিডিঅ' কৰি দিয়া হৈছে আমাৰ সাংবাদিক দাদাসকলকো আৰু পাব্লিকৰ মাজতো আছে। গতিকে আমিতো তাত কোনো কাজিয়া পেচাল হ'ব পৰাকৈ সৃষ্টি হোৱাকৈ আমি যোৱা নাছিলোঁ। আমি ভাবিছিলোঁ বিবাদমান মাটিডোখৰ আমি দখল কৰিব লাগে, আমি সেই উদ্দেশ্যৰে আমি গৈছিলোঁ। কিন্তু তাত গৈ পেলাই মোৰ বন্ধু দুই এজনে মাৰো খালে, ময়ো দুই এক থাপ্পৰ তাত খাবলগীয়া হ'ল। এনেকুৱা হ'ল মানে গতিকে 8 বছৰ আগৰ পৰাই মোৰ নিজৰ দখলত মাটিডোখৰ। আজি 2-3 মাহ ধৰি মোৰ এই একেলগৰ কিনা বন্ধু চুৰুজ আলী, চানমিয়া, তেওঁলোক দুজনেই, আৰু এজন আছে দাদা, তেওঁ কৰা নাই, তেওঁ নিৰপেক্ষ মানুহ। এই চুৰুজ আলী দা আৰু চানমিয়া দা দুজন মানুহেই মানে মাটিডোখৰ দখল কৰি ৰাখিছে আৰু মোক বিভিন্ন ধৰণৰ ভয় ভাবুকি মানে মোৰ বৃদ্ধ মাতৃ 85 বছৰীয়া মাতৃ, আনকি মাতৃক মানে উলংঘ কৰি তাত পিটিম বুলিও এনেকুৱা নানান ধৰণৰ অশ্লীল মানে যিবিলাক মই প্ৰকাশ কৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ গালি গালাজ কৰিছে। আৰু মই নেদেখাকৈ মানে কোনোবাই পিছফালে আহি পেলাই বাঁহ দি মোক কোবাই দিছে পটকৈ। দেখা নাই নেদেখাত মানে মই কোনো বাহিৰৰ পৰা মানুহ অনা নাই, এইবিলাক সকলো মোৰ বন্ধু ওচৰ চুবুৰীয়াই। এইখিনিয়ে মই কৈছোঁ। বৰ্তমান মই ক'ব পৰা নাই। ইয়াত বেজি লৈ আহিছোঁ বৰ্তমান। হয়, ঔষধ পৰা আহিছিলে যিসকল যুৱক আনিছিলে ঠেলামৰা, ঢেকীয়াজুলি, মিছামাৰী, উলুবাৰী এই ওচৰৰে। আৰু ইমান ইয়াত স্থানীয় মানুহ থকাৰ পিছতো আপুনি স্থানীয় মানুহো আছিলে, মোৰ লগৰ প্ৰায় মোৰ দাদা, ভাই, বন্ধু, ভাগিন সকলো আছিলে। তাৰপাছত আপুনি বাহিৰা মানুহ মাতি আনিব? বাহিৰা মানুহ নহয়, তেওঁলোক ওচৰ চুবুৰীয়াইটো। শোণিতপুৰ ডিষ্ট্ৰিক্টটো বাহিৰা নহয়, দূৰৰ নহয়। ঠেলামৰা, ঢেকীয়াজুলি ইয়াৰ ভিতৰতে মই ক'লোঁ আপোনাক। দাদা সংগঠনৰ প্ৰতিনিধি নেকি? নাজানো, সেইটো মই নাজানো। আপোনাৰ লগত কেনেকৈ পৰিচয় মোক বেলেগ এজনে এড্ৰেছ দিছিলে যে তেওঁলোকে এইবিলাক মীমাংসা কৰি দিয়ে। কিছুমান মানে হয়, কিছুমান জগৰ লগা যিবিলাক মানুহে মানে অফিচিয়েলি মিটাব নোৱাৰে, তেওঁলোকে দুয়ো পক্ষক বুজাই বঢ়াই মিলাই দিয়ে বুলি জানো। সেইকাৰণে মই তেওঁলোকক জনাইছিলোঁ। ইমানে ক'লোঁ মই। ধন্যবাদ। কমাৰ চুবুৰীত ঘৰ মোৰ। এইটো মোৰ নিজৰ নামত নামজাৰি ম্যাদী পট্টা থকা, মোৰ দখলত থকা ম্যাদী পট্টা মাটি আব্দুল আৱাল ওৰফে ভাইটি কিছুমান অচিনাক্ত যুৱক আনি মোৰ মাটিটি বলপূৰ্বকভাৱে বেদখল দিয়াৰ চেষ্টা চলায়। উক্ত মাটিত আমি বাধা দিওঁতে আমাক পানে মাৰাৰ ভাবুকিও দিয়ে। আৰু আমি উপায়বিহীন হৈ পুলিচ প্ৰশাসনক ফোন কৰি জনাওঁতে পুলিচ প্ৰশাসনে গৈ অচিনাক্ত যুৱক আব্দুল আৱালক সিহঁতৰ যিবিলাক সা সামগ্ৰী আছিলে গোটেইখিনিক থানালৈ লৈ আনে। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।